নমস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ্পৰ বাবে বহুত এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছোঁ। সাধাৰণ ৰাজ্যবাসী 48 ঘণ্টাৰ ভিতৰত বতৰে কালৰূপ ধাৰণ কৰিব। জিলাই জিলাই য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগৰ ফালৰ পৰা। সাৱধান হৈ থাকক, সতৰ্ক হৈ থাকক, কিয়নো আগষ্টলৈকে এলাৰ্ট জাৰি কৰা হৈছে। এই সময়ছোৱাত বতৰে বিধি পথালি দিব। সাংঘাতিক নেৰানেপেৰা বৰষুণ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে। জৰুৰী কাম যদি নাথাকে তেনেহ'লে বাহিৰলৈ নোলাব, নহ'লে মহা বিপদত পৰিব আপুনি। হৈছে জনাই আছোঁ, বিগ ব্ৰেকিং ডাঙৰ খবৰ জনাই আছোঁ। সাৱধান ৰাজ্যবাসী। বতৰে কালৰূপ ধাৰণ কৰিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে নেৰানেপেৰা বৰষুণ দেখিবলৈ পোৱা গৈছে। 48 ঘণ্টাত বতৰে ধাৰণ কৰিব কালৰূপ। সাৱধান হৈ থাকক, সতৰ্ক হৈ থাকক। 18খনকৈ জিলাত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। 20 আগষ্টলৈকে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে জিলাই জিলাই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। বিজুলী ঢেৰেকনি বজ্ৰপাতৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে। এলাৰ্ট জাৰি কৰিছে বজ্ৰপাতৰ। নিশা বহল কৰি ধৰি বিভিন্ন প্ৰান্তত ধুমুহা বৰষুণৰ তাণ্ডৱ চলিছে। নেৰানেপেৰা বৰষুণ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে। অসমৰ লগতে উত্তৰ পূবতো এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। জৰুৰী যদি কাম নাথাকে তেনেহ'লে বাহিৰলৈ নোলাব, মহা বিপদত পৰিব পাৰে আপুনি। জনাইছোঁ 18খনকৈ জিলাত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। 20 আগষ্টলৈকে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে জিলাই জিলাই এলাৰ্ট জাৰি কৰিছে। সাৱধান হৈ থাকক, সতৰ্ক হৈ থাকক। জিলাই জিলাই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই মুহূৰ্তত ধাৰাসাৰ বৰষুণ চলি আছে। এইখিনি নেৰানেপেৰা বৰষুণ। নিশাৰ ভাগতো নেৰানেপেৰা বৰষুণ দেখিবলৈ পোৱা গৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত নেৰানেপেৰা বৰষুণত স্তব্ধ হৈ পৰিছে জনজীৱন। গুৱাহাটী মহানগৰতো বতৰ বেয়া হৈ পৰিছে। বতৰ অতি বেয়া। বতৰে কালৰূপ ধাৰণ কৰিছে। বিজুলী ঢেৰেকনি বজ্ৰপাতৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে। আৰু আপুনি সাৱধান হৈ থাকিব লাগিব নিশাৰ ভাগলৈ। 48 ঘণ্টাৰ ভিতৰত বতৰ অধিক কালৰূপ ধাৰণ কৰাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। আৰু এই সময়ছোৱাত কেৱল বিজুলী ঢেৰেকনি টাউন মাৰি যোৱা বিজুলী ঢেৰেকনিয়ে নহয়, বজ্ৰপাতৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে। যদি বজ্ৰপাত পৰে তেনেহ'লে কিন্তু ভয়ংকৰ বিপদ হ'ব পাৰে। আৰু সেইবাবে বজ্ৰপাতৰ পৰা আপুনি বাছি ৰাখিব লাগিব। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে নেৰানেপেৰা বৰষুণ। গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত বতৰ বেয়া হৈ পৰিছে। বতৰে কালৰূপ ধাৰণ কৰিছে। বিভিন্ন প্ৰান্তত ৰাজ্যৰ বৰষুণ। আৰু বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰাৰ পাছত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বৰষুণ দেখিবলৈ পোৱা গৈছে। আমি ক'ৰ পৰা চাই আছে আপোনাৰ অঞ্চলৰ বতৰ কেন্দ্ৰ জনাবলৈ নাপাৰিব। সাৱধান হৈ ৰাজ্যবাসী 20 আগষ্টলৈকে বতৰ বেয়া হৈ থাকিব। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। 48 ঘণ্টাত বতৰে কালৰূপ ধাৰণ কৰিব ৰাজ্যৰ বিভিন্ন প্ৰান্তত। বতৰ বেয়া হৈ পৰিছে মুহূৰ্তত। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বতৰ বেয়া হৈ পৰিছে। আপুনি সাৱধান হৈ থাকক, সতৰ্ক হৈ থাকক। ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে ধাৰাসাৰ বৰষুণ দেখিবলৈ পোৱা গৈছে। আমি দৃশ্যাংশ দেখুৱাইছোঁ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে নেৰানেপেৰা বৰষুণ দেখিবলৈ পোৱা গৈছে। সাৱধান হৈ থাকক, সতৰ্ক হৈ থাকক। গুৱাহাটী মহানগৰীত নিশাৰ ভাগত সাংঘাতিক বৰষুণ, মুষলধাৰ বৰষুণত তছনছ হৈ পৰিছে গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত। কৃত্ৰিম বানৰ সৃষ্টি হৈ পৰিছে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে নেৰানেপেৰা বৰষুণ। বতৰ ক'লা হৈ পৰিছে। পুৱাৰ ভাগতে বতৰে কালৰূপ ধাৰণ কৰিছে। বেছিভাগ অঞ্চলতে ৰাজ্যৰ বিভিন্ন জিলাতে বৰষুণ হৈছে, প্ৰবল বৰষুণ। আপোনাৰ অঞ্চলত আপুনি ক'ৰ পৰা চাইছে, আপোনাৰ অঞ্চলৰ বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব, কিয়নো 48 ঘণ্টাত বতৰ অধিক কালৰূপ ধাৰণ কৰিব। 20 আগষ্টলৈকে এলাৰ্ট জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। 18খনকৈ জিলাত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। বিজুলী ঢেৰেকনি বজ্ৰপাতৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে। কেৱল বিজুলী ঢেৰেকনিয়ে নহয়, বজ্ৰপাতৰ সম্ভাৱনা। যদি বজ্ৰপাত পৰে তেনেহ'লে ভয়ংকৰ বিপদ হ'ব পাৰে। আপুনি মহা বিপদৰ পৰা ৰক্ষা পৰিব যদি আপুনি সতৰ্ক হৈ থাকে, সজাগ হৈ থাকে। গুৱাহাটী মহানগৰীৰ নেৰানেপেৰা বৰষুণ। বাহিৰলৈ নোলাব যদিহে জৰুৰী কাম নাথাকে তেনেহ'লে বাহিৰলৈ নোলাব। আৰু পাহাৰীয়া অঞ্চলত বিশেষকৈ যাত্ৰা নকৰিব। পাহাৰীয়া অঞ্চলৰ ভূমিস্খলনৰ দৰে ঘটনা সংঘটিত হ'ব পাৰে। নেৰানেপেৰা বৰষুণত গুৱাহাটীত কৃত্ৰিম বানৰ সৃষ্টি হৈ পৰে, যান জঁটৰ সৃষ্টি হৈ পৰে। আপুনি প্ৰিয় বাহনখনলৈ ওলাই আহিব। গুৱাহাটী মহানগৰীত বতৰ অতিকৈ বেয়া হৈ পৰিছে। সাৱধান ৰাজ্যবাসী ৰাজ্যৰ প্ৰান্তে প্ৰান্তে। আৰু গুৱাহাটী মহানগৰীত বতৰ অতিকৈ বেয়া। 48 ঘণ্টাত বতৰে কালৰূপ ধাৰণ কৰিব। বতৰ বেয়া হৈ পৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত। মুষলধাৰ বৰষুণ দেখিবলৈ পোৱা গৈছে। আৰু বানাক্ৰান্ত অঞ্চলৰ ৰাইজ আতংকিত হৈ পৰিছে, কিয়নো বানাক্ৰান্ত অঞ্চলতো বানপীড়িত অঞ্চলতো বতৰ বেয়া হৈ পৰিছে। তাতো বৰষুণ দিছে। আৰু বিভিন্ন প্ৰান্তত ধুমুহা বৰষুণ দেখিবলৈ পোৱা গৈছে। ধুমুহাৰ ফলত তছনছ হৈ পৰিছে সকলোবিলাক। আৰু আতংকিত হৈ পৰিছে জনতা। স্তব্ধ জনজীৱন। বৃহৎ বৃহৎ গছ উভালি পৰাৰ আমি খবৰ লাভ কৰিছোঁ। নিশাৰ ভাগত হোৱা প্ৰচণ্ড বৰষুণ আৰু বতাহৰ ফলতেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰকাণ্ড প্ৰকাণ্ড গছ উভালি পৰাৰ খবৰ আমি লাভ কৰিছোঁ। আৰু বিদ্যুতৰ খুঁটা পৰ্যন্ত ভাগি গৈছে, চুৰমাৰ হৈ গৈছে। বিদ্যুৎ সেৱা বিচ্ছিন্ন হৈ পৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত। নেৰানেপেৰা বৰষুণৰ ফলতে বহু মানুহৰ বাসগৃহ তছনছ হৈ পৰিছে, স্তব্ধ হৈ পৰিছে জনজীৱন। বিভিন্ন প্ৰান্তত নেৰানেপেৰা বৰষুণৰ অব্যাহত থাকিব।
20 আগষ্টলৈকে ৰাজ্যত নেৰানেপেৰা বৰষুণ অব্যাহত থাকিব বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছে এলাৰ্ট জাৰি কৰা হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ অধিকাংশ জিলাত আমি জনাইছোঁ 18খনকৈ জিলাত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট আজি বজ্ৰপাতৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত গুৱাহাটী মহানগৰীত ধৰি বিভিন্ন প্ৰান্তত ধুমুহা বৰষুণৰ তাণ্ডৱ চলিছে অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলতো এলাৰ্ট জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আপুনি ক'ৰ পৰা চাই আছে আপোনাৰ অঞ্চলত বতৰ কেন্দ্ৰ জনাবলৈ নাপাহৰিব আপুনি সাৱধান হৈ থাকক সতৰ্ক হৈ থাকক আমি আমাৰ কমেণ্ট আহিছে বিহাৰ মোহন বৰুৱাই কমেণ্ট কৰিছে চৰাইদেউত পুৱাৰ পৰা ধাৰাসাৰ বৰষুণ আমি জনাই আছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তত নেৰানেপেৰা বৰষুণ আহিছে আৰু চৰাইদেউতো পুৱাৰ ভাগত ধাৰাসাৰ বৰষুণ দি আছে জনাইছোঁ বানাক্ৰান্তত যিসকল লোক আছে বানপীড়িত যিসকল লোক আছে তেওঁলোক আতংকিত হৈ পৰিছে তেওঁলোকৰ বানে ইতিমধ্যে তেওঁলোকৰ সপোনৰ ঘৰখন তছনছ কৰি পেলাইছে তেওঁলোকৰ জনজীৱন তেওঁলোকৰ জনজাতিৰ ইতিমধ্যেই তছনছ কৰি পেলাইছে সাংঘাতিকভাৱে তেওঁলোকে সপোনৰ ঘৰখন এৰি থৈ য'তে ত'তে থাকিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈ পৰিছে নিজকে আশ্ৰয় শিবিৰত এতিয়াও বহু মানুহে পাৰ কৰিছে নিজৰ সপোনৰ ঘৰখন হেৰুৱাই পেলালে আপোন মানুহক তেওঁলোকে হেৰুৱাই পেলালে হাজাৰ হাজাৰ জীৱ জন্তুৰ মৃত্যু হ'ল সৰু অধিক লোকৰ মৃত্যু হোৱাৰ খবৰ লাভ কৰিলোঁ উজনি যি ভয়ংকৰ আবতৰীয়া বানে সকলোবিলাক তছনছ কৰি পেলালে আৰু এতিয়াও সাংঘাতিকভাৱে যি বৰষুণ দিছে বৰষুণত আতংকিত হৈ পৰিছে জনতা আমাৰ কমেণ্ট আহিছে নাজিৰুল ইছলামে আমালৈ কমেণ্ট কৰিছে লুইচ দাসে কমেণ্ট কৰিছে বিভিন্ন প্ৰান্তৰ পৰা আমালৈ কমেণ্ট আহিছে গুৱাহাটী মহানগৰীৰ বতৰ অতিকৈ বেয়া আপুনি ক'ৰ পৰা চাই আছে আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাৰিব আৰু লগতে সাৱধান হৈ থাকক 20 আগষ্টলৈকে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অধিকাংশ জিলাতেই এলাৰ্ট জাৰি কৰিছে য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আৰু এই সময়ছোৱাত সাৱধান হৈ থকাৰ বাবে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে এই সময়ছোৱাত বিজুলী ঢেৰেকনিৰ লগতে বজ্ৰপাতৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা বজ্ৰপাত পৰিব পাৰে মহা বিপদ হ'ব পাৰে আপোনাৰ সৈতে আপুনি যদি গুৱাহাটীৰ বাসিন্দা তেনেহ'লে আপুনি অধিক সতৰ্ক হৈ থাকক সাৱধান হৈ থাকক কিয়নো গুৱাহাটী মহানগৰীৰ সাংঘাতিক বৰষুণ গোটেই ওৰে নিশাটো গুৱাহাটী মহানগৰীত বৰষুণ দিছে বৰষুণৰ ফলতে এতিয়া ঠায়ে ঠায়ে কৃত্ৰিম বানৰ সৃষ্টি হৈ পৰিছে আৰু গুৱাহাটী মহানগৰীত যদি ধাৰাসাৰ বৰষুণ অব্যাহত ৰাখে তেনেহ'লে কিন্তু ভয়ংকৰ কৃত্ৰিম বানৰ পুনৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে 48 ঘণ্টাৰ ভিতৰত বতৰ বেয়া হৈ থাকিব 48 ঘণ্টাৰ ভিতৰত বতৰে কালৰূপ ধাৰণ কৰিব অধিক কালৰূপ ধাৰণ কৰিব সাৱধান ৰাজ্যবাসী ৰাজ্যৰ প্ৰান্তে প্ৰান্তে পুৱাৰ ভাগতেই বতৰ বেয়া হৈ পৰিছে আপুনি ক'ৰ পৰা চাই আছে আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব কিন্তু বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছে 20 আগষ্টলৈকে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে নেৰানেপেৰা বৰষুণ আৰু বিগত এইকেইদিনত দেখিবলৈ পোৱা গৈছে বিগত কেইবাদিন ধৰি বতৰৰ যি তাল্লুক সেয়া অব্যাহত আছে সাংঘাতিকভাৱে বৰষুণ দিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত উজনি নামনি মধ্য অসম বৰাক কাৰ্বি আংলং সকলোতে বৰষুণ দিয়া দেখিবলৈ পোৱা গৈছে আৰু বিটিচি অঞ্চলতো সাংঘাতিক নেৰানেপেৰা বৰষুণ দেখিবলৈ পোৱা গৈছে আপুনি যদি গুৱাহাটীৰ বাসিন্দা তেনেহ'লে আপুনি অপ্ৰয়োজনীয় ভ্ৰমণ আপুনি বাতিল কৰক দূৰলৈ আপুনি নাযাব আৰু যিহেতু আমি জনাইছোঁ পাহাৰীয়া অঞ্চলত আপুনি যাত্ৰা নকৰিব পাহাৰীয়া অঞ্চলত যাত্ৰা নকৰিব ভূমিস্খলনৰ দৰে ঘটনা সংঘটিত হ'ব পাৰে